আয়ুষী পূৰ্তিৰ ন্যায়ৰ প্ৰতিবাদত আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত বোকাজানত বৃহৎ ৰেলী। তল বালিজানৰ পৰা শুকানজান হৈ বোকাজান আৰক্ষী থানাৰ সন্মুখেৰে এক বৃহৎ ৰেলী বাহিৰ কৰা হয়। উক্ত সমদলত আদিবাসী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আদিবাসী জানিশক্তি, জয় ভাৰত পাৰ্টি, গোৰ্খা ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা আৰু মণিপুৰী সমাজৰ উপৰিও বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। পৱন সতনামীৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। তাৰিখে যোনটো ঘটনা হৈছে, আমাৰ ছোৱালী, আমাৰ নিজৰ ভণ্টি আয়ুষী পূৰ্তি যাক ব্ৰুটেলি মাৰ্ডাৰ কৰা হৈছে, তাৰ উপলক্ষে আজি আমি বাধ্য হৈছোঁ এইটো কেণ্ডেল মাৰ্চ কৰিবৰ কাৰণে। আৰু ইয়াৰ যোগেদি আমি প্ৰশাসনক জনাব বিচাৰিছোঁ যে যদি আমাক 24 ঘণ্টাৰ ভিতৰত এই কালপিতক ধৰি শাস্তি নিদিয়ে তেনে আমি ইয়াতকৈ জংগী আন্দোলন কৰিব বাধ্য হৈ যাম। আজি কোন কোন দল সংগঠনে আপোনালোকৰ লগত জড়িত হৈছে? আজি আমাৰ বিভিন্ন দল সংগঠন, বিভিন্ন কমিটি আছে। আমাৰ ইয়াত আমাৰ গোৰ্খা ভাই আছে, আমাৰ AJYCP আছে, অসমীয়া আছে, বেংগলী আছে, যিমান সংগঠন আছে, যিমান কমিটি আছে, সব মিলি আজি আমি এইটো কেণ্ডেল মাৰ্চটো কৰিব বাধ্য হৈছোঁ। ইতিমধ্যে 24 ঘণ্টা পাৰ হ'ল, কিন্তু তথাপি এতিয়া কালপিতক আৰক্ষীয়ে আটক কৰিব পৰা নাই। এই ক্ষেত্ৰত কি ক'ব? আমাকে আজি প্ৰশাসনে ক'লে নেক্সট 12 ঘণ্টালৈকে সময় দিছে। তেওঁ 12 ঘণ্টাৰ ভিতৰত যদি কৰিব নোৱাৰে তেনে যোনটো আন্দোলন ইয়াত বন্ধ হৈছিলে, কাৰ্বি আংলং বন্ধ কাৰ্যসূচী, সেই বন্ধ কাৰ্যসূচী আকৌ ষ্টাৰ্ট কৰিম। এইটো আমাৰ লক্ষ্য আছে, এইটো আমাক লাগিবই। কালপিতক কি শাস্তি দিয়া বিচাৰে আপোনালোকে? আমি কালপিতক শাস্তি নহয়, চিধা শ্বুট এণ্ড চাইড কৰিব লাগে, তাক এনকাউণ্টাৰ কৰি মৰাই দিব লাগে। সৰ্বপ্ৰথমে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ যোগেদি আজি আমাৰ আচাৰ নেতৃত্বত যিটো নেকি কেণ্ডেল মাৰ্চ ৰেলী উলিওৱা হৈছিলে, সেই কেণ্ডেল মাৰ্চ ৰেলীত বিভিন্ন ধৰণৰ বিভিন্ন সম্প্ৰদায়ৰ বিভিন্ন আমাৰ ভাতৃ সংগঠনসকলে আগভাগ লৈ যি সাফল্যমণ্ডিত কৰিলে, সেই ভাগ লোৱা সকলো জাতি জনগোষ্ঠীৰ আই মাতৃ পিতৃতুল্য বন্ধুবৰ্গক মই আদিবাসী ছাত্ৰ সংগঠন তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই কেণ্ডেল মাৰ্চ ৰেলীৰ লগে লগে আমি এটা ভাল খবৰ পালোঁ যে এই কালপিতজনক ধৰিবলৈ সক্ষম হোৱাৰ কাৰণে, লগতে এই কালপিতজনক অতি সোনকালে কৰায়ত্ব কৰাৰ বাবে আমি পুলিচ প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি এখেতক কৰায়ত্ব কৰি যিটো উচিত শাস্তি পাব লাগে, আমাৰ আদিবাসী ৰাইজে এখেতক উচিত শাস্তি মানে ফাঁচিটো বিচাৰিছে। গতিকে আমিও আদিবাসী ছাত্ৰ সংগঠনে এখেতৰ ফাঁচি হোৱাটো বিচাৰিছোঁ। কাৰণ এখেতে পৃথিৱীত অহাৰ লগে লগে এটা পৃথিৱীৰ কোনো ধৰণৰ ভোগ কৰিব নোপোৱাতে এখেতক দুষ্কৃতিকাৰীয়ে এনেকুৱা বৰ্বৰতা হিচাপত হত্যা কৰি এখেতক কুৱাত পেলোৱাটো আমি গভীৰ নিন্দনীয় প্ৰকাশ কৰিছোঁ। লগতে বৰ্তমানৰ চৰকাৰ, এই চৰকাৰে কৈছিলে বেটি বাচাও বেটি পঢ়াও, এই বেটি বাচাও বেটি পঢ়াও মানে বেটি বাচাও বেটি পঢ়াও মানে ভাইচৰে এখেতে চৰকাৰ দখল কৰি আজি বেটীসকলৰ ওপৰত আমাৰ মহিলাসকলৰ নিৰ্যাতনটো একে সুৰক্ষিত নহয়। সেইবাবে মই এই চৰকাৰক গভীৰভাৱে নিন্দনীয় কৰিছোঁ। কাৰণ বেটি বাচাও বেটি পঢ়াও শ্লোগানেৰে এখেতে চৰকাৰ চলাই আছিলে, কিন্তু এতিয়া ৰাইজে চবে গম পালে এখেতৰ বেটি বাচাও বেটি পঢ়াও শ্লোগানটো নহয়, এখেতৰ একমাত্ৰ কুৰ্চী বাচাওৰ হে শ্লোগান হৈ আছে। গতিকে অনাগত দিনবোৰত এখেতে যদি এনেকৈ চৰকাৰ যদি কাৰ্যসূচীখিনি লৈ গৈ থাকে তেনেহ'লে ইয়াৰ প্ৰত্যুত্তৰ জবাব দিবলৈ আমি সাজু আছোঁ। লগতে এই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ লগতে উচিত কম সময়ৰ ভিতৰত ফাঁচি দিয়াৰ ব্যৱস্থা কৰক, আৰু লগতে এখেতৰ দুৰ্ভগীয়া পৰিয়ালক আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জৰিয়তে এখেতক একালীন সাহায্য প্ৰদান কৰাৰ বাবে এখেতক ব্যৱস্থা কৰি দিব লাগে বুলি মই মোৰ তৰফৰ পৰা মই জনাওঁ। আমি কাৰ্বি আংলং জিলা আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত যি কেণ্ডেল মাৰ্চ ৰেলী ওলাইছিলে, সেই মাৰ্চ ৰেলীত আমি নিজে উপস্থিত হৈ আজি আমি আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলাৰ সহযোগত আমি মাৰ্চ ৰেলীত উপস্থিত হ'লোঁ। আৰু আমাৰ যি আদিবাসী ভনী, চাहे মোৰ ভণ্টি, তেওঁক হত্যা কৰা হৈছিলে, এই হত্যাকাৰীক অতি সোনকালে ফাঁচি দিব লাগে আমি